আজি আমি বংকুৱাল প্লেটফৰ্ম যিখন নিকৰি বৰতল অঞ্চলৰ প্লেটফৰ্ম এৰিয়াত বংকুৱাল ৰাইজৰ আহ্বানত আমি সকলোৱে এখনি ৰাজহুৱা আলোচনাত মিলিত হওঁ। ৰাইজৰ হা সমস্যাবোৰ লৈ আমি আলোচনা বিলোচনা কৰাৰ এই কাৰ্যসূচীত আমি বিশেষভাৱে গম পাইছোঁ যে এইসকল ৰাইজ আজি বানপানীৰ যি মাথাউৰি ভাঙি আমাৰ বংকুৱাল অঞ্চলৰ যি মাথাউৰি ভাঙিছিল এইবছৰ মাথাউৰি ভঙাৰ ফলত আটাইতকৈ ৰাইজৰ লগতে ক্ষতিগ্ৰস্ত হোৱা এইসকল পৰিয়ালো আছিল। কিন্তু তেখেতসকলৰ নাম ক্ষতিগ্ৰস্ত লোকৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই বুলি এটা কথা ওলাইছে আৰু আমি সেয়ে দাবী জনাইছোঁ প্ৰশাসনক যে অতি শীঘ্ৰেই এই প্ৰায় ৪৫টা পৰিয়ালৰ নাম যি আপোনালোকৰ তাত আছে আপোনালোকে সম্পূৰ্ণৰূপে চাই পেলাই তেখেতসকলৰ যি ক্ষতিপূৰণ পোৱাৰ যি অধিকাৰ আছে, কিয়নো তেখেতসকল ক্ষতিগ্ৰস্ত লোক, সেই অধিকাৰ পূৰণ কৰিব বুলি আমি আপোনালোকক দাবী জনাম। এয়া প্ৰথমটো আমাৰ দাবী। আৰু দ্বিতীয়তে এটা দীৰ্ঘকালীন সমস্যাত আমি ভুগি আছোঁ। এই যি গাঁওখন আছে ইয়াত প্ৰায় ৪৫ ঘৰীয়া এখন বৃহৎ বংকুৱাল গাঁৱৰ এটি অংশ আহি ইয়াত থিতাপি লৈছিল। প্ৰায় আজিৰ পৰা ২৫ বছৰ আগতে বান গৰাখহনীয়াৰ কবলত পৰি বোকাখাটৰ আটাইতকৈ এখন চহকী গাঁও, শিক্ষাই দীক্ষাই ধনে জনে সকলো ফালৰ পৰা চহকী এখন গাঁও বংকুৱালক গৰাখহনীয়াই সম্পূৰ্ণৰূপে সহায় লৈ গৈছিল। তাৰ ফলত পানীত ককবকাই আহি ইয়াত থিতাপি লৈছিল মানুহ। ইয়াত কেইবাঘৰো মানুহ থিতাপি লৈছিল, কেইঘৰমান মানুহ ইয়াত বিভিন্ন কাৰণত ইয়াৰ পৰা উঠি যাবলগীয়া হৈছে। কিন্তু এতিয়াও ৪৫ ঘৰ মানুহ কোনো ভূমি তেখেতসকলৰ হাতত নাই। ভূমিহীনৰ পৰিস্থিতিত ইয়াত এটা পৰিত্যক্ত অৱস্থাত ৰৈছে। আজি গাঁৱৰ মাজতে ভাতৃঘাতী সংঘাতো সৃষ্টি কৰিছে কিছুমান চক্ৰই। আমাৰ এই মানুহখিনিৰ সমস্যাটো সমাধান কৰাৰ দায়িত্ব আছিল বোকাখাটৰ MLA বিধায়ক ডাঙৰীয়া, কংগ্ৰেছৰ আছিল, AGPৰ আছিল, আজি AGPৰ 10 বছৰে অতুল বৰা ডাঙৰীয়া আছে। আজি ২৫ বছৰ ধৰি কিন্তু আমাৰ এই মানুহখিনিৰ কোনো ধৰণৰ থিতাপি দিয়াৰ বা সমাধা দিয়াৰ কোনো প্ৰস্তাৱ বা প্ৰস্তুতি চৰকাৰখনে লোৱা আমি দেখা পোৱা নাই। প্ৰশাসনে আমাক বাৰম্বাৰ কয় যে আপোনালোকৰ সুবিধা কৰি দিম, কিন্তু আজিলৈকে কোনো ধৰণৰ সুবিধা আমাক দিয়া নাই। আৰু আজি দেখা পাইছোঁ আমাৰ মাজতে ভাতৃঘাতী সংঘাত সৃষ্টি কৰি আমাৰ নিজৰ মানুহখিনি, এয়া মিচিং অধ্যুষিত অঞ্চলৰ এইখন গাঁও হয়, সেয়েহে নিজৰ মানুহৰ মাজত কাজিয়া লগাই দিছে। আৰু সম্পূৰ্ণৰূপে মিচিং অট'নমাছ কাউন্সিল আজি নিৰ্বাক, ইয়াত তেখেতসকলৰ কোনো ধৰণৰ হস্তক্ষেপ বা আমাৰ কাৰণে কোনো দৰদ আজি পৰ্যন্ত আমি দেখা পোৱা নাই। ইয়াত সুধীৰ মৰাঙক ইয়াৰ মানুহে ভোট দি গহপুৰলৈ পঠিয়াইছিল মিচিং অট'নমাছ কাউন্সিলৰ এজন মুৰব্বী হিচাপে। অতুল বৰা ডাঙৰীয়াক ইয়াৰ মানুহে ভোট দি পেলাই বিধানসভালৈ পঠিয়াইছে। আজি তেখেত এজন মন্ত্ৰী, 10 বছৰে হৈ আছে। তৎসত্বেও আজি কেৱল মাত্ৰ ৪৫ ঘৰ মানুহ এখেতসকলক আজি ভয় ভাবুকিৰে জীয়াই থাকিবলগীয়া হৈছে, কিন্তু সুৰক্ষাৰ আশ্বাস দিবলৈ কোনো এজন মন্ত্ৰী আমোলা ইয়াত নাই। আমি এই স্পষ্টভাৱে দাবী জনাইছোঁ, আমাক আমাৰ অধিকাৰ লাগিব, আমাক আমাৰ ভূমিৰ সুৰক্ষা লাগিব। এখন প্লেটফৰ্মত আমি আছোঁ, তাত যিসকল লোকে কৈছে যে এয়া সিহঁতৰ মাটি, সেয়া চৰকাৰে বিবেচনা কৰিব লাগিব। ২৫ বছৰে আমি ইয়াত আছোঁ, আমি একো কৰি দিব নোৱাৰোঁ। সেইকাৰণে আমাৰ মাজত আপোনালোকে কাজিয়া নালাগিব, সেয়া আপোনালোকলৈ অনুৰোধ জনাইছোঁ। কাৰণ কথা পাতিলেহে কথাৰ সমাধা হ'ব, আৰু আমাৰ মাজত আমি সেইসমূহ আমি নকৰোঁ। কিন্তু চৰকাৰৰ এটা দায়িত্ব আছে, আপোনালোকে স্পষ্টভাৱে এই ২৫ ঘৰ মানুহৰ সা সুবিধা কৰি দিব লাগিব অতুল বৰা ডাঙৰীয়া। অন্যথা অনাগত দিনত আপুনি যে এজন বিফল মন্ত্ৰী, সেয়া লৈ আমি সমগ্ৰ বোকাখাটত আমি ৰেলী কৰিবলৈ বাধ্য হ'ম। ইয়াৰ ৰাইজ সাজু হৈছে, কাৰণ মন্ত্ৰিত্ব হয় কেৱল মাত্ৰ ৰাজগাদী লৈ বহি থাকিলেই নহ'ব। ৰাইজৰ দৈনন্দিন যি দুখ আছে, যি ভূমিৰ সমস্যা আছে, সেয়া সমাধা কৰিবৰ কাৰণে এজন কৃষিমন্ত্ৰী হিচাপে আপুনি ওলাই আহিব লাগিব। আৰু এই দাবী যদি আপুনি পূৰণ কৰিব নোৱাৰে, তেনে অনাগত দিনত এই বৃহত্তৰ অঞ্চলৰ ৰাইজ মিলিত হয়, কোনো ধৰণৰ কাৰো সংঘাত নাথাকে, মিলিত হৈ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ,
বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7